যোৱা 25 তাৰিখে যিটো নিৰুদ্দেশৰ ঘটনা হৈছিলে, তো তাত এটা কেছ ৰেজিষ্টাৰ কৰা হৈছে আৰু সেই সংক্ৰান্তত আমি যোৱাকালি ৰাতি দুজনক ধৰা হৈছে আৰু দুজন বৰ্তমান আমাৰ পুলিচ কাষ্টডিত আছে আৰু তেওঁলোকৰ ইণ্টাৰোগেশ্যন চলি আছে। হিমাংশু কাকতি আৰু অমূল্য লহকৰ। তেওঁলোকে এতিয়ালৈকে কৰা নাই, কিন্তু আমাৰ সোধপোছ চলি আছে, হয়তো কিবা ওলাব পাৰে। বাকী কেইজন এতিয়া পলাই আছে, তেওঁলোকে যিহেতু গম পাই গ'ল। আচলতে আৰম্ভণিতে কেছটো মানে কম্প্ৰমাইজেই কৰিছিলে 25 তাৰিখে। মই গুৱাহাটীৰ পৰা আহিছোঁ, আহি যিখিনি মই গম পালোঁ, ব্ৰিফিং মই লোকেল অফিচাৰৰ পৰা যিখিনি ল'লোঁ, তেওঁলোকৰ মতে 25 তাৰিখে কেছটো কম্প্ৰমাইজ হৈছিলে এক্সিডেণ্ট কেছ হিচাপে। তো কোনোবা এগৰাকী ধৰ্মেন্দ্ৰ নাথ, তেওঁৰ মাকে অলপ পইচাও লৈছে বুলি কৈছে কম্পেনচেশ্যন হিচাপে। তো তাৰ পিছত আমি দুজনক আমি ধৰিছোঁ কৰায়ত্ব, দেখা যাওক কি হয়। তোমাক গুল পেট দিছে, সেইখিনি তদন্তত ওলাব। যিহেতু এফআইআৰখনত 3জনৰ নাম আছিলে আৰু বাকী অন্যান্য 10জন মান বুলি দিছে, তাৰে দুজনক আমি 3জনৰ ভিতৰত দুজনক আমি কৰায়ত্ব কৰিছোঁ আৰু বাকী এজন এফআইআৰ নেম একিউজ পলাই আছে আৰু বাকী যি 10জন মানৰ কথা কৈছে সেইখিনি ইনভেষ্টিগেশ্যন যদি দোষী প্ৰমাণিত হওক, যোনে নহওক আমি ধৰিম, বিজেপি হওক, কংগ্ৰেছী হওক, এজিপি হওক। তেওঁৰ সন্ধান আমি পোৱা নাই এতিয়ালৈকে, কিন্তু সেই যিটো জেগা আছিলে তাত মই যিহেতু ঘটনাস্থলী মই দেখা নাই, যিটো মই শুনিছোঁ তাত পুখুৰী আৰু নদী এনেকুৱা ধৰণৰো আছে। তো সেইখিনি কালি আমি আকৌ ভালকৈ চাৰ্চ কৰিব দিছোঁ SDRF লগত লৈ পেলাই। তো এক্সিডেণ্টটো হ'ব পাৰে, এতিয়া আমি কৈ দিব নোৱাৰোঁ মাৰ্ডাৰ বুলি। তো দুইফালে আমি ৰাস্তা খোলা ৰাখিছোঁ, আমি সেইখিনি জেগা ভালদৰে চাৰ্চ কৰিম SDRFৰ সহায় লৈ, আৰু বাকী টেকনিকেল ইনপুটেই হওক, টেকনিকেল ইণ্টেলিজেঞ্চ যিখিনি হয় সেইখিনি তদন্তত সম্পূৰ্ণকৈ আহিব আৰু আমি চেষ্টা কৰি আছোঁ। সেইটো মোৰ নলেজত নাই, মোৰ লগত আইও আছে, সেইখিনিলৈকে মই সোমোৱাগৈ নাই, মই জাষ্ট আহিছোঁহে, ডিটেইল মই চোৱা নাই। যদি তেনেকুৱা হয় আমি চাম ভালকৈ, তদন্ত সম্পূৰ্ণ নিৰপেক্ষভাৱে হ'ব, কোনো পাৰ্চিয়েলিটি ইয়াত কৰা নাযাব। প্ৰথম কথা, আমি কেছটোৰ যত পৰোনাস্তি চেষ্টা কৰিম কেছটো ছল্ভ কৰিবৰ কাৰণে। ঘটনা যিয়েই নহওক, মাৰ্ডাৰেই হওক বা নিৰুদ্দেশেই হওক, সেইটো আমি নিশ্চয় উলিয়াম। আৰু এটা কথা আপোনালোকে জানে, অসম পুলিচে আজিলৈকে বহুত ইম্পৰ্টেণ্ট চেনচেশ্যনেল কেছো ছল্ভ কৰিছে। অলপ সময় হয়তো লাগিব পাৰি, কিন্তু আচল ৰহস্যটো ওলাই পৰিব। আৰু তদন্ত আমি জোৰদাৰে চলাই আছোঁ, খুব সোনকালে তদন্তৰ অন্ত পৰিব বুলি মই ভাবিছোঁ। ৰঙাপাৰাবাসীৰ বাবে সুখবৰ। আপুনি যদি দুচকীয়া বাহন ল'ব বিচাৰিছে, তেন্তে এতিয়াৰে পৰা আৰু চিন্তাৰ কোনো প্ৰয়োজন নাই। আপুনিও আহিব পাৰে DBP এছ'চিয়েটলৈ, বাজাজ টু হুইলাৰ ডিলাৰ। আমাৰ ঠিকনা ৱাৰ্ড নং 8, ঠাকুৰবাৰী ৰোড, ডাকঘৰ, ৰঙাপাৰা, জিলা শোণিতপুৰ। আমাৰ যোগাযোগৰ নম্বৰ 9435707133 9707967285285।